কপিলিকানৰ মাথাউৰি প্ৰায় 60 কোটি টকা মাত্ৰ এইখিনি জেগাতে চেংচন যোৱা এটা বছৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াক আনি যমুনামুখত আমি শিলান্যাস কৰিছিল। যমুনামুখৰ ফ্লাইঅভাৰৰ কাম ভাৰতীয় জনতা পাৰ্টিৰ দিনত হৈছে। সৰু পথাৰৰ পৰা যমুনামুখলৈ অহা ৰাস্তা কংগ্ৰেছৰ দিনত হৈছিল নেকি ৰাইজ? বিজেপিৰ দিনত হ'ল নে নাই? আজি সৰু পথাৰৰ পৰা যমুনামুখলৈ অহা ৰাস্তা, যমুনামুখৰ পৰা দবকালৈ যোৱা ৰাস্তা, আজি যমুনামুখত ফ্লাইঅভাৰ। আৰু ৰাইজ, যমুনামুখৰ ৰাইজৰ কাৰণে আজি এটা মই ভাল খবৰ দি যাওঁ। কিছুদিন আগত স্বাস্থ্যমন্ত্ৰী আহিছিলে ব্ৰহ্মপুৰলৈ। আমি যমুনামুখ হস্পিটেলখন 50 বেডেড নতুন হস্পিটেল হ'ব লাগে বুলি দিছো। অলৰেডি দিল্লীলৈ পঠাইছে, চেংচনো হ'ল। নিৰ্বাচন ঘোষণা নোহোৱা হয়তো মই শিলান্যাসেই কৰিলোহেঁতেন। নিৰ্বাচনৰ 2 মাহ পাছত যমুনামুখত আহি নতুন হস্পিটেলৰ শিলান্যাস কৰিম আৰু ৰাইজৰ চিকিৎসা সেৱাৰ কাৰণে সেৱা আগবঢ়াবৰ কাৰণে ৰাইজক সুবিধা কৰি দিম। ৰাইজ, অকল হস্পিটেলে নহয়, মাথাউৰিয়ে নহয়, মই আজি কথা দিলোঁ যমুনামুখবাসী ৰাইজক। আমাৰ যমুনামুখ বালিৰাম 2টা পঞ্চায়ত লাগি আছে। এই বৃহত্তৰ অঞ্চলত ইমান দিন হ'ল ভালকে এখন খেলপথাৰ ইয়াত নহ'ল। আমাৰ কলেজলৈ মই আহিছিলোঁ, কলেজখনৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ বহুত কাম বাকী আছে। ৰাইজ, এইবাৰ আপোনালোকক নিৰ্বাচনী প্ৰতিশ্ৰুতি মই দিলোঁ। 1 বছৰৰ ভিতৰত যমুনামুখত ষ্টেডিয়ামৰ কাম আৰম্ভ কৰিম। যমুনামুখ কলেজৰ ফিল্ডখন সুন্দৰকে বনাই জিতু গোস্বামী বিজেপি। ৰাইজ, আপোনালোকে জানে বিধায়ক হোৱা নাই, কিন্তু যমুনামুখ হায়াৰ ছেকেণ্ডেৰীলৈ প্ৰায় 6 কোটি টকা ব্যয়েৰে